নমস্কাৰ আকো ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এজু হৈছে খুবেই ধুনিয়া কটন টছৰ জোৰা হ'ব ৰেড আৰু হোৱাইটত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে লগতে ইয়াৰ সাইড পটিকিটা এফালে লুকাই থাকিলে নহয় পটিকিটা সাইড পটিকিটা এটা দেখাব নোৱাৰো পটিকিটা চাগে এটো ডিজাইনত হ'ব 4200 টকাত ধুনিয়াকৈ ল'ব পাৰিব এজুৰো খুবেই ধুনিয়া হ'ব কটন টছৰ ধুনিয়াকৈ বনাই দিয়া হৈছে 4200 টকাত ধুনিয়াকৈ ল'ব পাৰিব টছ কটনৰ জোৰা লগতে এখন থাকিব সাইড পটি আৰু এজুৰো খুবেই ধুনিয়া টছ কটনতে হ'ব গুণা আৰু হুটা ফুলত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন হ'ব মেখেলাখন লগতে সাইডৰ পটিকিটা এনেকৈ কৰা থাকিব 4200 টকাত ধুনিয়াকৈ ল'ব পাৰিব এজুৰো খুবেই ধুনিয়া হ'ব কটন টছত বনাই দিয়া হৈছে ডাৰ্ক কফি আৰু ইয়েলোত বুটা কৰি এখন থাকিব মেখেলাখন লগতে ইয়াৰো সাইড পটিকিটা এনেকৈ কৰা থাকিব 4200 টকাত ধুনিয়াকৈ ল'ব পাৰিব আৰু এজু অফ হোৱাইট কালাৰত হ'ব কফি আৰু সিলভাৰ গুণা ধুনিয়াকৈ কৰি দিয়া হৈছে এখন থাকিব মেখেলাখন আৰু ইয়াৰ সাইড পটিকিটা এনেকৈ কৰা থাকিব 4200 টকাত ধুনিয়াকৈ ল'ব পাৰিব এজুৰো খুবেই ধুনিয়া কাপোৰজোৰ কালাৰতে ফুলৰ কালাৰবোৰ ধুনিয়াকৈ কৰি দিয়া হৈছে লগতে এখন থাকিব মেখেলাখন আৰু সাইডৰ পটিকিটা এনেকৈ কৰা থাকিব 4200 টকাত ধুনিয়াকৈ ল'ব পাৰিব এজুৰো খুব মৰম লগা হ'ব কালাৰটো হ'ব লাইট কালাৰ লগতে ফুলখিনিও খুব ধুনিয়াকৈ কৰি দিয়া হৈছে 4200 টকাত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰো খুব মৰম লগা হ'ব